আজি আমি ৰাজভৱন ঘেৰাও এটা কাৰ্যসূচী লৈছিলোঁ। এইটো পাব্লিচিটিও কৰা হৈছিলে। এই পাব্লিচিটি কৰাৰ পিছতো আমি তাত এখন আবেদন দিলোঁ হয় যে আমাৰ ইয়াতো আদানীয়ে বিভিন্ন দুৰ্নীতি কৰি আছে, চৰকাৰে তেওঁলোকক প্ৰশ্ৰয় দি আছে, এইবিলাক বন্ধ হ'ব লাগে। কিন্তু আমাৰ সমদলটোক বাধা দিয়া হ'ল, তাত আমাৰ ওপৰত লাঠিচাৰ্জ কৰা হ'ল, টনাজোৰা কৰা হ'ল আৰু টিয়াৰ গেছো দিয়া হ'ল। 5 মিনিটৰ ভিতৰত হাজাৰ হাজাৰ জনতাক তাৰ জাগাডোখৰ খালী কৰিবলৈ দিয়া হ'ল আৰু টিয়াৰ গেছৰ পৰৱৰ্তী সময়ত আমাৰ এজন কৰ্মী যুৱ নেতা মৃদুল, এডভোকেট মৃদুলৰ আজি পুলিচৰ বৰ্বৰ আক্ৰমণৰ ফলত আজি ইয়াতে মৃত্যুমুখত পৰিব লগা হ'ল। আৰু প্ৰশাসনৰ দায়িত্ব আছিলে যদি এনেকুৱা কিবা থাকে তাতে প্ৰাথমিক চিকিৎসাৰ বাবে ডক্টৰো মজুত কৰি থ'ব লাগে। আমাৰ এজন কংগ্ৰেছ কৰ্মীক যাতে গোটেই অসমৰ কংগ্ৰেছ কৰ্মীবিলাকে ভয় খায়, ভৱিষ্যতে যাতে তেওঁলোকে এনেকুৱা প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি নাহে, তাৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁক হত্যা কৰা হ'ল বুলিয়ে মই অভিহিত কৰিব বিচাৰোঁ। কাৰণ ইমান মানুহ হ'ব, লাঠিচাৰ্জ হ'ব, টিয়াৰ গেছ হ'ব। পুলিচৰ এটা দায়িত্ব আছিলে যে যদি কাৰোবাৰ আঘাতপ্ৰাপ্ত হয়, আনকি সাংবাদিকৰে আজি তাত টনাজোৰা হৈছে বুলি মই গম পাইছোঁ, তেতিয়াহ'লে তেওঁলোকে প্ৰাথমিকভাৱে তেওঁলোকক চিকিৎসা দিব পৰাকৈ এখন এম্বুলেঞ্চ কিয় তাত ৰখা নাছিল? আৰু এইটো মই ভাবোঁ চৰকাৰে পৰিকল্পিতভাৱে তেওঁলোকৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ প্ৰতিবাদ নহয়, এজনক হত্যা কৰি দেখাইছে, কিন্তু এনেকৈ হত্যা কৰি পেলাই জনগণৰ পক্ষৰ পৰা মাত মতাৰ পৰা আমাক আঁতৰাই নিব নোৱাৰে। চাওক, মই এতিয়া ক'ব নোৱাৰোঁ গোটেইখিনি কথা, কিন্তু আমি এইটো ইণ্টেনশ্যনেলি তেওঁক হত্যা কৰা হ'ল বুলিয়ে মই অভিহিত কৰিছোঁ। অৰ্থাৎ যাতে ভৱিষ্যতে এনেকুৱা প্ৰতিবাদ কৰিব আহিলে পুলিচৰ দ্বাৰা হওক বা যিকোনো কাৰণবশত মানুহ মৃত্যুমুখত পৰিব প্ৰতিবাদকাৰী, এনেকুৱা এটা ইংগিত বহন কৰিছে আজি ৰাজভৱন যাত্ৰাৰ এই যাত্ৰাৰ পৰা। এইটো দুৰ্ভাগ্যজনক। ইয়াৰ আমি তদন্ত দাবী কৰিম আৰু এতিয়া পষ্টমৰ্টেম দাবী কৰিছোঁ আৰু দুখীয়া শাস্তি পাব লাগিব। আৰু গণতন্ত্ৰত প্ৰতিবাদকাৰীক যেনেকৈ ধৰণে ৰখাব বিচৰা যিটো ভাবুকি ব্যৱস্থা, ইয়াৰ বিৰুদ্ধে আমি আৰু জোৰদাৰ সংগ্ৰাম কৰিম। নিশ্চিতভাৱে যেতিয়া তেওঁলোকে এটা এনেকুৱা ব্যৱস্থা কৰিব, তেওঁলোকে এইটো ডিটাৰেণ্ট, এইটো হত্যা কৰিবলৈ নহয়, তেওঁলোকক হত্যা কৰাৰ অধিকাৰ কোনে দিছে? তেওঁলোকক আইন আদালতে দিছে। কিন্তু অসম আৰক্ষীৰ এনেকুৱা এটা কাণ্ড হৈ আছে যিটো তেওঁলোকে এক্সট্ৰা জুডিচিয়েল কিলিং কৰি তেওঁলোকে এনেকুৱা ৰস পাইছে, তেজৰ ৰস পাইছে যে এতিয়া গুৱাহাটীৰ ৰাজভৱনৰ মুখতো এনেকৈ মানুহ হত্যা কৰিব বিচাৰে। আজি যদি তাতে প্ৰাথমিক এটা চিকিৎসা থাকিল হয়, নিশ্চয় এই টিয়াৰ গেছৰ যিটো প্ৰতিষেধক ব্যৱস্থা সেইখিনি ল'ব পৰা গ'ল হয়। সেইখিনি ল'ব পৰা নাই। তেওঁ নিজে গাড়ী চলাই পেলাই নেমকেয়াৰ হস্পিটেল আহিছে আৰু ইতিমধ্যে তেওঁৰ এই ঘটনাত দেখি পেলাই নেমকেয়াৰৰ পৰা মই শুনামতে মেডিকেললৈ ৰেফাৰ কৰিছে আৰু বোধ কৰোঁ নেমকেয়াৰতে তেওঁ শেষৰ নিশ্বাস ত্যাগ কৰিছে। ইয়াতকৈ আৰু ৰাজভৱনৰ পৰা নেমকেয়াৰলৈকে গুৱাহাটীৰ ট্ৰেফিক ফ্লাইঅভাৰৰ মাজেৰে কেনেকুৱা এটা যাত্ৰা তেওঁ কৰিছে নিজে নিজৰ গাড়ীত নিজে বাচি থাকিবলৈ, এই কথাটো লক্ষ্য কৰা উচিত চৰকাৰে। মেছেজটো এটাই যে চৰকাৰৰ বিৰুদ্ধে কৰিলে এনেকৈ কিবা কিবি কৰি মাৰি দিয়া হ'ব। আৰু সেই কিন্তু আমি যি প্ৰতিবাদ কৰিছোঁ ৰাইজৰ স্বাৰ্থত কৰিছোঁ। আদানীয়ে অসমক যেনেকৈ স্মাৰ্ট মিটাৰ ভাৰতৰ কোনো ৰাজ্যত লগোৱা নাই। আমাৰ মাত্ৰ 4%, 1%, 3% যি সময়ত আদানী স্মাৰ্ট মিটাৰ লাগিলে আমাৰ অসমৰ জনগণৰ 35%, 21 লাখতকৈ অধিক স্মাৰ্ট মিটাৰ লাগি গ'ল। সেই গতিকে এই লুণ্ঠন কৰিবলৈ যিটো সুবিধা চৰকাৰীভাৱে দিয়া হ'ল, ঠিক তেনেকৈ আপোনাৰ মিকিৰ বামুণী গ্ৰাণ্টত জনজাতিসকলক উচ্ছেদ কৰি আদানীৰ সহযোগী আজুৰ কোম্পানীক যেনেকৈ ছ'লাৰ প্লেণ্ট দিয়া হ'ল, এই গোটেইবিলাকৰ প্ৰতিবাদ আজি আমি কৰিছিলোঁ আৰু এইটো প্ৰতিবাদ ৰাইজৰ স্বাৰ্থত কৰিছিলোঁ। নিশ্চিত তদন্ত বিচৰা হ'ব, নিশ্চয় বিচৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।